আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব সৌৰজগতৰ আটাইতকৈ উজ্জ্বলতম নক্ষত্ৰ কোনটো? সৌৰজগতৰ আটাইতকৈ উজ্জ্বলতম নক্ষত্ৰ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি চিৰিয়াছ। চিৰিয়াছ হ'ল সৌৰজগতৰ আটাইতকৈ উজ্জ্বলতম নক্ষত্ৰ। নেক্সট কুৱেশ্যন, কোনটো ভিটামিন পানীত দ্ৰৱণীয় নহয়? অৰ্থাৎ কোনটো ভিটামিন পানীৰ লগত মিলি নাযায় বুলি সুধিছে। নেক্সট কুৱেশ্যন, কোনটো ভিটামিন পানীত দ্ৰৱণীয় নহয়? পানীৰ লগত মিল নোহোৱা ভিটামিন কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ভিটামিন এ। ভিটামিন এ পানীত দ্ৰৱণীয় নহয়। নেক্সট কুৱেশ্যন, আটাইতকৈ ব্যয়বহুল ধাতুবিধৰ নাম কি? আটাইতকৈ ব্যয়বহুল ধাতু কোনবিধ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্লেটিনাম। প্লেটিনিয়াম হ'ল আটাইতকৈ ব্যয়বহুল ধাতু। নেক্সট কুৱেশ্যন, আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? পৃথিৱীত 5খন মহাসাগৰ আছে, ইয়াৰে আটাইতকৈ গভীৰ মহাসাগৰ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰতম মহাসাগৰ আৰু এই মহাসাগৰৰ গড় গভীৰতা হ'ল 5000 মিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি ভৌগোলিক বিভাগ কোনটো? ভাৰতৰ আটাইতকৈ পুৰণি ভৌগোলিক বিভাগ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি উপদ্বীপীয় মালভূমি। উপদ্বীপীয় মালভূমি হ'ল ভাৰতৰ আটাইতকৈ পুৰণি ভূভৌগোলিক বিভাগ। নেক্সট কুৱেশ্যন, মানুহৰ দেহত ইনচুলিন কোনটো অংশই নিঃসৰণ কৰে? মানুহৰ দেহত কোনটো অংশই ইনচুলিন নিঃসৰণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি অগ্নাশয়। মানুহৰ দেহত অগ্নাশয়ৰ পৰা ইনচুলিন নিঃসৰণ হয়। নেক্সট কুৱেশ্যন, মানুহৰ দেহৰ আটাইতকৈ সৰু হাড় কোনটো? মানুহৰ দেহৰ আটাইতকৈ সৰু হাড় কোনবিধ সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ষ্টেপছ। ষ্টেপছ হ'ল মানৱ দেহৰ আটাইতকৈ সৰু হাড়। নেক্সট কুৱেশ্যন, ইউৰোপৰ উষ্ণ কম্বল বুলি কাক কোৱা হয়? ইউৰোপৰ উষ্ণ কম্বল বুলি কোনটোক বুজা যায়? ইউৰোপৰ উষ্ণ কম্বল বুলি কিহক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি উত্তৰ আটলান্টিক স্ৰোত। উত্তৰ আটলান্টিক স্ৰোতক ইউৰোপৰ উষ্ণ কম্বল বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনটো গেছক লাফিং গেছ বুলি জনা যায়? লাফিং গেছ বুলি কোনটো গেছক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাইট্ৰাছ অক্সাইড। নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ডিএনএৰ সম্পূৰ্ণ ৰূপটো কি? ডিএনএৰ ফুল ফৰ্ম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডেক্সৰিবো নিউক্লিক এচিড। ডিএনএৰ সম্পূৰ্ণ ৰূপটো হ'ব ডেক্সৰিবো নিউক্লিক এচিড। নেক্সট কুৱেশ্যন, সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত কি? সাধাৰণ লৱণক হাইড্ৰক্লৰিক এচিড বুলিও জনা যায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি HCl। অৰ্থাৎ হাইড্ৰক্লৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল HCl। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধিয়া তৰা বুলি জনা যায়? পুৱতি তৰা বা সন্ধিয়া তৰা বুলি কোনটো গ্ৰহক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শুক্ৰ। শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধিয়া তৰা বুলি জনা যায় আৰু এই গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, কোনটো গেছ পানীত আটাইতকৈ বেছি দ্ৰৱণীয়? পানীত আটাইতকৈ বেছি দ্ৰৱণীয় গেছ কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি CO2। CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড হ'ল পানীত আটাইতকৈ দ্ৰৱণীয়। নেক্সট কুৱেশ্যন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ CaOCl2। CaOCl2 হ'ল ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত। নেক্সট কুৱেশ্যন, কাঁচ প্ৰধানকৈ কোন উপাদানৰ পৰা বনোৱা হয়? অৰ্থাৎ কাঁচ বনাবলৈ কি উপাদান প্ৰধানকৈ ব্যৱহাৰ কৰা হয় বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বালি। কাঁচ প্ৰস্তুত কৰিবলৈ বালিৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, কাৰ্বনে গঠন কৰা আটাইতকৈ সৰলতম যৌগ কোনটো? কাৰ্বনে গঠন কৰা আটাইতকৈ সৰল যৌগ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মিথেন। মিথেন হ'ল কাৰ্বনে গঠন কৰা আটাইতকৈ সৰলতম যৌগ আৰু মিথেনৰ ৰাসায়নিক সংকেত হ'ল CH4। নেক্সট কুৱেশ্যন, বৰষুণৰ পানীৰ pH মান কিমানৰ তলত থাকিলে তাক এচিড বৰষুণ বুলি কোৱা হয়? বৰষুণৰ পানীৰ pH মান কিমানৰ তলত থাকিলে তাক এচিড বৰষুণ বুলি কোৱা হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 5.5। বৰষুণৰ পানীৰ pH মান 5.5ৰ তলত থাকিলে ইয়াক এচিড বৰষুণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ভাৰতৰ ফাৰ্ষ্ট মহাকাশচাৰী কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা আছিল ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী। ভাৰতৰ দ্বিতীয় যদি মহাকাশচাৰী সোধে তেতিয়াহ'লে হ'ব শুভাংশু শুক্লা। তেখেত হ'ল ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী। ভাৰতীয় মূলৰ প্ৰথম মহিলা মহাকাশচাৰী যদি সোধে তেতিয়াহ'লে হ'ব কল্পনা চাওলা। কল্পনা চাওলা আছিল ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। নেক্সট কুৱেশ্যন, অলমৰ সোৱাদ কেনেধৰণৰ হয়? অলমৰ সোৱাদ কেনেকুৱা বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি টেঙা। অলমৰ সোৱাদ হ'ল টেঙা। নেক্সট কুৱেশ্যন, pHৰ মান কিমানৰ পৰা কিমানৰ ভিতৰত থাকে? pHৰ মান কিমানৰ পৰা কিমানৰ ভিতৰত থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 0ৰ পৰা 14। 0ৰ পৰা 14ৰ ভিতৰত pHৰ মান থাকে। নেক্সট কুৱেশ্যন, শব্দ শুনিবলৈ মানুহৰ কাণে কিমান হাৰ্জ প্ৰয়োজন হয়? অৰ্থাৎ যিকোনো এটা শব্দ শুনা পাবলৈ হ'লে সেই শব্দটো কিমানৰ পৰা কিমান হাৰ্জৰ ভিতৰত থাকিব লাগে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 20ৰ পৰা 20,000। 20ৰ পৰা 20,000 হাৰ্জৰ ভিতৰত থাকিলে সাধাৰণ অৱস্থাত মানুহে শব্দ শুনা পায়। নেক্সট কুৱেশ্যন, বিদ্যুৎ ধাৰাৰ SI একক কি? বিদ্যুৎ ধাৰাৰ SI একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এম্পিয়াৰ। এম্পিয়াৰ হ'ল বিদ্যুৎ ধাৰাৰ SI একক। নেক্সট কুৱেশ্যন, গতিৰ একক কি? গতিৰ একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মিটাৰ পাৰ ছেকেণ্ড। মিটাৰ পাৰ ছেকেণ্ড হ'ল গতিৰ একক। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা অহা পোহৰ কোন ধৰণৰ তৰংগ? সূৰ্যৰ পৰা যি পোহৰ আহে আৰু এই পোহৰ কেনেধৰণৰ তৰংগ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বিদ্যুৎ চুম্বকীয়। সূৰ্যৰ পৰা অহা পোহৰ হ'ল বিদ্যুৎ চুম্বকীয় তৰংগ। সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহোঁতে প্ৰায় 8 মিনিট সময় লাগে। এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখি থ'ব, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে। নেক্সট কুৱেশ্যন, বিদ্যুৎ বাল্বত কি ফিলামেণ্ট ব্যৱহাৰ কৰা হয়? বিদ্যুৎ বাল্ব প্ৰস্তুত কৰিবলৈ কি ফিলামেণ্ট ব্যৱহাৰ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি টাংষ্টাইন। বিদ্যুৎ বাল্ব প্ৰস্তুত কৰিবলৈ টাংষ্টাইন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, বতাহৰ গতিবেগ কিহত প্ৰকাশ কৰা হয়? বতাহৰ গতিবেগ কিহত প্ৰকাশ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নট। বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয়। নেক্সট কুৱেশ্যন, পানীৰ ঘনত্ব কেতিয়া সৰ্বাধিক হয়? পানীৰ ঘনত্ব আটাইতকৈ কেতিয়া বেছি হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব আটাইতকৈ বেছি হয়। নেক্সট কুৱেশ্যন, চিপছৰ পেকেটত কি গেছ থাকে? চিপছৰ পেকেটত কি গেছ থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নাইট্ৰজেন। চিপছৰ পেকেটত নাইট্ৰজেন থাকে। নেক্সট কুৱেশ্যন, চাপৰ একক কি? চাপৰ একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পাস্কেল। চাপৰ একক অৰ্থাৎ চাপৰ একক হ'ল পাস্কেল। নেক্সট কুৱেশ্যন,
সুমাত্ৰা দ্বীপ তলত দিয়া কোনখন মহাসাগৰত আছে? সুমাত্ৰা দ্বীপ কোনখন মহাসাগৰত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰত সুমাত্ৰা দ্বীপ আছে। ভাৰত মহাসাগৰত সুমাত্ৰা দ্বীপৰ উপৰিও শ্ৰীলংকা, জাভা আদি দ্বীপসমূহো আছে। নেক্সট কুৱেশ্যন, সূৰ্যৰ শক্তি কিয় নৱীকৰণযোগ্য? সৌৰ শক্তি কিয় নৱীকৰণযোগ্য বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শেষ নহয়। সৌৰ শক্তি শেষ নহয়, সেইবাবে ইয়াক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বৰষুণৰ পানী সংৰক্ষণক কি বুলি কোৱা হয়? বৰষুণৰ পানী সংৰক্ষণক কি বুলি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং পানী সংৰক্ষণক কোৱা হয়। নেক্সট কুৱেশ্যন, বন সংৰক্ষণৰ মূল উদ্দেশ্য কি? বন সংৰক্ষণৰ মূল উদ্দেশ্য কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পৰিৱেশ সংৰক্ষণ। বন সংৰক্ষণক অৰ্থাৎ বন সংৰক্ষণৰ মূল উদ্দেশ্যটো হ'ল পৰিৱেশ সংৰক্ষণ কৰা। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো পানী প্ৰদূষণৰ মুখ্য উৎস? অৰ্থাৎ পানী প্ৰদূষণৰ মুখ্য উৎস বুলি কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি উদ্যোগ। উদ্যোগৰ ফলত পানী সৰ্বাধিক পৰিমাণে প্ৰদূষিত হয়, সেয়েহে আমাৰ ইয়াৰ এনসাৰটো হৈ গ'ল উদ্যোগ। নেক্সট কুৱেশ্যন, মানুহৰ দেহত লোহা অৰ্থাৎ আইৰণৰ অভাৱত কোন ৰোগ হয়? লোহাৰ অভাৱত ৰোগ কোনবিধ হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি এনিমিয়া। মানৱ দেহত লোহাৰ অভাৱত এনিমিয়া ৰোগবিধ হয়। নেক্সট কুৱেশ্যন, বিদ্যুৎ কোষত কেনেধৰণৰ শক্তি থাকে? বিদ্যুৎ কোষত কি শক্তি থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাসায়নিক শক্তি। বিদ্যুৎ কোষত ৰাসায়নিক শক্তি থাকে। নেক্সট কুৱেশ্যন, চুম্বকৰ কিমানটা মেৰু থাকে? চুম্বকৰ কেইটা মেৰু থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দুটা। চুম্বকৰ দুটা মেৰু থাকে, এটা হ'ল ঋণাত্মক মেৰু, এটা হ'ল ধনাত্মক মেৰু। নেক্সট কুৱেশ্যন, প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানটা দাঁত থাকে? এজন প্ৰাপ্তবয়স্ক লোকৰ গাত কিমানটা দাঁত থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 32টা। প্ৰাপ্তবয়স্ক মানুহৰ দেহত 32টা দাঁত থাকে। নেক্সট কুৱেশ্যন, কোন গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? মাষ্টাৰ গ্লেণ্ড বুলি কোনটো গ্ৰন্থিক জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পিটুইটাৰী। পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্লেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন, পোহৰৰ বেগ সৰ্বাধিক ক'ত পোহৰৰ বেগ আটাইতকৈ ক'ত বেছি হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 0। পোহৰৰ বেগ আটাইতকৈ বেছি 0ত হয়। নেক্সট কুৱেশ্যন, কামৰ এছআই একক কি? কামৰ অৰ্থাৎ ৱৰ্কৰ এছআই একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি জুল। নেক্সট কুৱেশ্যন, HCl কোন ধৰণৰ অম্ল? HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড কোন ধৰণৰ অম্ল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি খনিজ। নেক্সট কুৱেশ্যন, কেলছিয়াম কিহত অধিক পোৱা যায়? কেলছিয়াম কিহত আটাইতকৈ বেছি পোৱা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গাখীৰ। গাখীৰত আটাইতকৈ বেছি কেলছিয়াম পোৱা যায়। নেক্সট কুৱেশ্যন, হৃদযন্ত্ৰৰ স্বাভাৱিক স্পন্দন প্ৰতি মিনিটত কিমান? অৰ্থাৎ 1 মিনিটত কিমান বাৰ হৃদযন্ত্ৰই স্পন্দন কৰে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 72। মানৱ দেহৰ সাধাৰণ হৃদযন্ত্ৰ এটাই 1 মিনিটত 72 বাৰ স্পন্দন কৰে। নেক্সট কুৱেশ্যন, অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক কি বোলা হয়? অম্ল অৰ্থাৎ এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াক কি বোলা হয় বুলি সুধিছে আৰু ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নিৰপেক্ষীকৰণ। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক নিৰপেক্ষীকৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জ্বলাই দিয়া চূণৰ ৰাসায়নিক নাম কি? জ্বলাই দিয়া চূণৰ ৰাসায়নিক নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি কেলছিয়াম অক্সাইড। জ্বলাই দিয়া চূণৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম অক্সাইড।
নেক্সট কুৱেশ্যন, লোহাত মামৰে ধৰাৰ প্ৰধান কাৰণ কি? লোহাত মামৰে ধৰাৰ মেইন কাৰণ কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অক্সিজেন আৰু পানীৰ বাবে। অৰ্থাৎ অক্সিজেন আৰু পানীৰ সংমিশ্ৰণত আহিলে লোহাত মামৰে ধৰে। নেক্সট কুৱেশ্যন, LPG প্ৰধানকৈ কি গেছৰ মিশ্ৰণ? LPG কি গেছৰ মিশ্ৰণত গঠন হোৱা বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বিউটেন এণ্ড প্ৰপেন। LPGত প্ৰধানকৈ বিউটেন এণ্ড প্ৰপেন থাকে। এতিয়ালৈকে আমি আমাৰ এই APSC গ্ৰেড 4 এক্সামৰ বাবে যি ভিডিঅ' আগবঢ়াই আছিলোঁ, ইয়াৰে ছ'চিয়েল ছায়েন্সৰ মুঠ 10টা ভিডিঅ', য'ত 250টা কুৱেশ্যন আলোচনা কৰা হৈছে। লগতে জেনেৰেল ছায়েন্সৰ এটি ভিডিঅ' য'ত 50টা কুৱেশ্যন আলোচনা কৰা হৈছিল। আজি আমাৰ এই 2 নম্বৰ ভিডিঅ'টোতো আমি 50টা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন আলোচনা কৰিলোঁ। ইয়াৰে কিমানটা এনসাৰ আপোনালোকে কৰিব পাৰিছে আপোনালোকে নিজৰ স্ক'ৰটো কমেণ্টত জনাই যাওক। আৰু এই কুৱেশ্যনখিনিৰ ভিতৰত যদি কিবা কুৱেশ্যন ভুল হয় তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ। আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব, কোনটো ভিটামিন সূৰ্যৰ পোহৰত পোৱা যায়? সূৰ্যৰ পোহৰত কোনটো ভিটামিন থাকে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।